নমস্কাৰ। আমি সকলোৱে যেতিয়া আমি গৈছিলোঁ কামৰ জেগাত আমাক মানে আপোনালোকক আমি দেখুৱাম বুলি ভাবিছিলোঁ আৰু গতিকে আমি দেখুৱাব আহিছোঁ। চাওক আপোনাৰ সন্মুখৰ পৰা আপোনাক দেখাই দিছোঁ মানে সন্মুখৰ যিখন বান্দাৰ তাৰ পৰা কিমান ধুনীয়া ডিজাইন দেখিছেনে এই ঘৰটো। এই গোটেইটো মানে কি চাওক বাহিৰৰ ছাইডেও দেখাই দিছোঁ আপোনালোকক। গোটেই ছাইডেই মানে কি এটা ধুনীয়া পৰিৱেশ, ধুনীয়া লাগিছে গোটেই ঘৰটো। আমি কালাৰ কৰিব গৈছিলোঁ গোটেই মানে পেইণ্টিঙৰ যিমানখিনি ঘৰৰ পৰা প্ৰটিন কটাৰ পৰা একদম মানে কি গিল A to Z আমি এইখিনি কৰিব আছোঁ বাৰু। শেষত আপোনালোকক সম্পূৰ্ণ দেখাই দিম, তথাপি মানে ভিতৰত সোমাই আপোনালোকক দেখাই দিম। এইটো চাওক বাহিৰৰ ছাইডে মানে ওপৰত যিটো ফল চিলিং আছে নহয়, এইটো ফল চিলিঙি ডিজাইনটো ইমান ধুনীয়াকৈ দিছে নহয়, বহুত ধুনীয়া লাগিছে মানে একদম চাই ল'ব আপোনালোকে। ফল চিলিঙি ডিজাইনটো বঢ়িয়া হৈছে। এইটো মানে বান্দাৰখনৰ দেই, এই বান্দাৰখনৰ এখন ফল চিলিঙি ডিজাইন। এইটো বান্দাৰখনৰ ভিতৰত আৰু আছে, চাই ল'ব। এই চাওক কাষৰ ছাইড এইখিনি গোটেইখিনি দেখাই দিছোঁ বান্দাৰখনৰ পৰিৱেশ। আৰু বান্দাৰখনৰ যি এখন মানে দৰ্জা নহয়, এই দৰ্জাখনৰ হেৰিবিলাক ভাল লাগে। এইটো চাওক এইটো মাজৰ ৰুমটোৰ ধৰি লওক, আৰু এইটো কাষৰ ৰুমটো। এই কাষৰ ৰুমটোৰ ডিজাইন দেখিছেনে আপোনালোকে, ইমান ধুনীয়া লাগিছে যে মানে কিবা এটা ভাল লাগিছে আপোনালোকে দেখিলে। ইয়াক প্ৰটিন কাটিব বাকী আছে, প্ৰটিন কাটি কৰি ইয়াক সম্পূৰ্ণ কালাৰ কৰালৈকে মানে দিন লাগিব, অলপ সময় লাগিব। আপোনালোকে চাই যাওক। প্ৰটিন আধা কাটা হৈ আছে বাৰু, আধা কাটা, কিন্তু এই ৰুমটো মানে কি প্ৰটিন কাটা হৈ গৈছে। এই ৰুমটো আৰু অলপ কাটিব আছে, মানে আৰু এক কোট কাটি আছে আৰু ছেকেণ্ড কোট কাটি আছে। ফাৰ্ষ্ট কোট কাটি হ'ল, ছেকেণ্ড কোট কটা গৈছে। চাওক খিৰিকীবোৰৰ পাৰ্লাবোৰৰ সকলো ডিজাইনবোৰ দেখিছে কিমান ধুনীয়া লাগিছে, গোটেই ডিজাইনটোৱে ভাল লাগে। এইটো চাওক এইটো ৰুমৰ ভিতৰ ৰুমৰ এটা বেলেগ ৰুম আৰু দিছে, কি ধুনীয়া লাভ কৰি আঁকি দিছে বা ডিজাইনবোৰ চাই লওক, মজা লাগিছেনে। এইটো কিটচেনৰ দেই, কিটচেনৰ এইখিনি এইটো মানে ওপৰ এখন ফল চিলিং নহয়, ইয়াৰ কাষৰ চাইডে চাগে চব মানে হেৰি কটা হৈ আছে প্ৰটিন। আৰু এইটো যিটো মানে কিটচেনৰ এই বক্সকেইটা দেখিছে, এইকেইটা বৰ্তমান প্ৰায় 3 লাখ টকা গৈছে সেইকেইটা বনাওঁতেই, এইখিনিৰ পৰা সেইখিনিলৈ। এই তাৰপাছত তাৰ ওচৰতে কিটচেনৰ ওচৰতে টাইলছ লগাই দিয়া গৈছে, গোটেই লেট্ৰিন বাথৰুম এইবোৰ আপোনালোকে দেখিছেনে। এইটো লেট্ৰিন বাথৰুমৰ টাইলছ লগাই দিয়া হৈছে, প্ৰটিন কটা হ'ব আৰু ওপৰলৈ আছে। আৰু ওপৰত বহুতখিনি আছে, ওপৰত মই দেখাই আছোঁ। ওপৰৰ ডিজাইন মানে ওপৰলৈ গৈ থাকিব লাগিব, ওপৰত আৰু মানে আছেতো বহুতলৈ প্লাষ্টাৰ কৰি থৈ দিছে, ওপৰত কাটি থৈ দিছে। এই দেখিছে ওপৰতো কাটি থৈ দিছোঁ। এইটো আপোনালোকে যদি ভাবে মোৰ লগত কণ্টেক্ট কৰিম বুলি, আপোনালোকে মোক কণ্টেক্ট নাম্বাৰটো দি দিম ডিছক্ৰিপশ্যন, আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। ঠিক আছে, এইটো চাই লওক। দেখিছেনে এইটো কিমান ধুনীয়া লাগিছে ৰুমটো, চব টাইলছ চাইলছ লগোৱা ইমান ধুনীয়া কৰিছে। প্ৰটিন কাটিও ভাল লাগিছে ইয়াত, মানে ইমান ধুনীয়া লাগিছে। প্ৰটিন মানে কি যিহেতু তলত নপৰে, লেতেৰা নহয়, টাইলছৰ ওপৰত অলপ পৰাৰ লগে লগে ধুনীয়াকৈ মানে পাতিয়ে মাৰি দিয়াৰ লগে লগে চাফা হৈছে, ইমান ধুনীয়া মানে ভাল লাগে কিবা এটা। আৰু এই ৰুমটোহে কাটিব আছে দেই, বাকীবোৰ হৈছে। আৰু ডিজাইনবোৰ দেখিছে নহয় আপোনালোকে, কিমান ধুনীয়া ধুনীয়া ডিজাইন দিয়া গৈছে ফল চিলিঙৰ। আপোনালোকে যদি ভাবে ফল চিলিঙৰ ডিজাইন দিম, বা আপোনালোকে যদি ভাবে ঘৰৰ প্ৰটিন কাটিম, সকলো মোৰ লগত কণ্টেক্ট কৰিব পাৰে। আপোনালোকক মই মোৰ নাম্বাৰটো দি দিম, আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিলেই হ'ল। মই বৰ্তমান যেনেকুৱা ধৰণৰ কালাৰ লাগে, যেনেকুৱা ধৰণৰ আপোনাৰ ডিজাইন লাগে, তেনেকুৱা আপোনাৰ A to Z দিম, মই দিম। আৰু আপোনালোকক মানে কি মোৰ নাম্বাৰটো দিম, আপোনালোকে মাত্ৰ মোৰ লগত কণ্টেক্ট কৰিলেই হৈ যাব। ডিজাইনবোৰ দেখিছে নাই, ফল চিলিঙি ডিজাইনবোৰ দেখিছে, যেনেকুৱা ধৰণৰ ডিজাইন লাগে ফল চিলিঙি তেনেকুৱাই দিয়া যাব আপোনালোকক। আৰু কালাৰৰ ডিজাইন আৰু নহ'লে ৱালৰ যিবোৰ মানে ডিজাইন বিচাৰে যেনেকুৱা লাগে তেনেকুৱা দি দিম। আপোনালোকে মাত্ৰ কণ্টেক্ট কৰিব, আপোনালোকৰ ডিজাইন হৈ যাব আৰু চাওক এইখিনিৰ কাৰণে আপোনালোকৰ 3 লাখ টকা। এইখিনি বস্তুত ওপৰ বক্সকেইটাতে 3 লাখ টকা গৈছে, বহুত যথেষ্ট যায় আৰু বহুত গৈছে মানে নাভাবিব অকণমান মানে টকাতে হৈ যাব বুলি। এই বক্সকেইটা কিটচেনৰ কাৰণে বহুত যায়। এইকেইটা এটা বক্সৰ দাম আপোনাৰ 2800 3000 তেনেকৈ লয়। জুম হৈ গৈছে, ৰ'ব জুম হৈ গ'ল।
2800 300কৈ লয় এইকেইটা যিকেইটা মানে আপোনালোকে বাহিৰে দেখিছে এইকেইটা ডিজাইন এইকেইটা 2800 3000 4000 তেনেকৈ আছে মানে দাম লৈ আছে বস্তু লৈ দাম আৰু তাত এইখিনি বনাওঁতে আপোনালোকৰ 3 লাখ টকা গৈছে ভাবিব লাগিব হয়নে নহয় কিমান ধুনীয়া ডিজাইন দিছে চাওকচোন মানে মানুহে চইচ কৰিছে আৰু এনেকুৱা ধৰণৰ ডিজাইন হ'ব চাওক গোটেইখন খুলি দিছোঁ আপোনালোকক মই এতিয়া বাই আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব হা আপোনালোকে যদি বিচাৰে আৰু কৰিব ঘৰৰ ৰং বা পত্নী কৰিব বিচাৰে মোৰ লগত কণ্টেক্ট কৰিব এতিয়ালৈকে আপোনালোকে বাই